দুটা বলধৰে টনা এখন গৰু গাড়ী। পুষ্পসজ্জিত এই গৰু গাড়ীতেই বহি দৰা গ'ল কইনা ঘৰলৈ। দৰাক সংগ দি হৰ্ষোল্লাসে পদব্ৰজে বৰযাত্ৰী হ'ল মিতিৰ কুটুম, বন্ধুবৰ্গ, শুভাকাংক্ষী আৰু গঞা ৰাইজো। গতানুগতিক ৰীতি নীতিৰে বিয়াৰ মাংগলিক কৰ্ম সমাপন কৰিলেও চৈ দিয়া গৰু গাড়ীত উঠি দৰাই কৰা অগতানুগতিক যাত্ৰাৰ বাবেই চৰ্চালৈ আহিছে এই বিশেষ বিয়াখন। গ্ৰাম্য ৰীতি নীতি পৰম্পৰাৰেই আয়োজিত হৈছিল জামুগুৰিহাটৰ পাচি গাঁৱৰ এইখন বিয়া। জোৰোণ দিয়া, পানী তোলা, দৰা নোওৱা, অতিথি আপ্যায়ন আদি সকলো আনুষ্ঠানিকতা গতানুগতিকতাৰ মাজেৰেই সমাপন হৈছিল যদিও দৰাৰ যাত্ৰাহে আছিল পিছে ব্যতিক্ৰম। ফুলৰ মালাৰে সজ্জিত চৈ দিয়া গৰু গাড়ীত বহি ৰঞ্জন ওজা নামৰ দৰাজন ঢলে ডগৰে উপস্থিত হ'লহি গাঁৱৰে আনটো মূৰত থকা কইনা বিপাশা ভূঞাৰ ঘৰত। যোৱা 2 ফেব্ৰুৱাৰীত সুকলমে বিবাহ সম্পন্ন কৰি দৰা ৰঞ্জনে ক'লে যে তাহানিৰ পৰম্পৰা ৰক্ষাৰ বাবেই লোৱা হৈছে এনে সিদ্ধান্ত। অগণন লোকে নয়ন সাৰ্থক কৰিলে ৰঞ্জন ওজাৰ অগতানুগতিক বৰযাত্ৰা চাই। বিলাসী বাহনৰ পৰিৱৰ্তে পুৰণি পৰম্পৰা এটা ৰক্ষাৰ এনে প্ৰচেষ্টাই এতিয়া চৰ্চা লাভ কৰিছে সকলোতে। নৱদম্পতি ৰঞ্জন আৰু বিপাশালৈ আমিও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।